Go for gold. Go for glory, Lovelina. আজিৰ পৰা পেৰিছত আৰম্ভ হ'ব অলিম্পিক গেমছ 2024। 31 জুলাইত ৰিঙত নামিব অসম কন্যা ভাৰত গৌৰৱ লভলিনা বৰগোহাঁই। সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ লভলিনাৰ ওপৰত। ৰিঙত নমাৰ পূৰ্বে লভলিনালৈ শুভেচ্ছা দেশৰ। পেৰিছত স্বৰ্ণকন্যা হৈ জিলিকি আহক লভলিনা। হয়, আজিৰ পৰা পেৰিছত আৰম্ভ বিশ্বৰ বৃহত্তম ক্ৰীড়া সমাৰোহ অলিম্পিক গেমছ। অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে লভলিনা বৰগোহাঁই থাকিব অলিম্পিকত। বিশ্বজয়ৰ সপোন লৈ পেৰিছত গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ লভলিনা বৰগোহাঁই। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত ইতিহাস ৰচনা কৰা লভলিনা বৰগোহাঁইক লৈ এইবাৰ দেশবাসীৰ আশা, পেৰিছৰ পৰা স্বৰ্ণলৈ ভাৰতলৈ উভতিব লভলিনা বৰগোহাঁই। লভলিনায়ো এইবাৰ স্বৰ্ণজয়ৰ লক্ষ্যৰে নামিব ৰিঙত। 31 জুলাইত অলিম্পিকৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব লভলিনা বৰগোহাঁই। ৭৫ কেজি শাখাত খেলিব লভলিনাই। দুখন খেলত জয়ী হ'লে পদক নিশ্চিত হৈ পৰিব লভলিনাৰ। কিন্তু লভলিনাৰ এইবাৰ টাৰ্গেট সোণৰ পদক। লভলিনাৰ খেলৰ পূৰ্বে ব্যাপক আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ লগতে নিজৰ গৃহভূমি বৰপথাৰতো। লভলিনালৈ শুভেচ্ছা জ্ঞাপন কৰিছে লভলিনাৰ গুৰু প্ৰশান্ত কুমাৰ দাসৰ লগতে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলীয়ে। তদুপৰি বৰপথাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থীসকলেও শুভেচ্ছা জ্ঞাপন কৰিলে লভলিনা বৰগোহাঁইক। সকলোৱে বিচাৰিছে পেৰিছত উজলি উঠক লৌহ কন্যা লভলিনা বৰগোহাঁই। প্ৰথমতে মই লভলিনাক পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে লভলিনাক অভিনন্দন জনাইছোঁ আৰু লগত তাইৰ আগন্তুক খেলবিলাকৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে জানো যে পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা আৰম্ভ হ'ব, 11 আগষ্টলৈকে হ'ব। আৰু বক্সিঙৰ যি লভলিনাৰ যিটো ৱেইট কেটেগৰীত খেলিব সেইটো হৈছে মিডিল ৱেইট 75 কেজি। লভলিনাৰ যি গেম সেইটো 31 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু তাৰ যিটো প্ৰথম খেলটো এইটো হ'ব প্ৰিলিমছ ৰাউণ্ড অফ 16 আৰু সেই খেল লভলিনা জিকাৰ পিছত লভলিনা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু কোৱাৰ্টাৰ ফাইনেলত জিকি গ'লে তাই মেডেলৰ কাৰণে ব্ৰঞ্জ মেডেলৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। আৰু মই আশা কৰোঁ যে লভলিনাৰ এতিয়া যি ৱেইট 75 কেজিটো তাইৰ কাৰণে এটা বহুত লাকি ৱেইট হয়। কাৰণ এই 75 কেজিত যেতিয়া তাই ছুইচ কৰিছে, তাই প্ৰথম ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল। তাৰপিছত এছিয়ান গেমছত তাই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল আৰু লগতে তাই পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। তাৰপিছত লভলিনাৰ যি খেল এতিয়া সকলোৱে আপোনালোকে দিছে লভলিনাৰ যি বেক টু বেক পাৰফৰ্মেঞ্চ তাই বহুত ভাল আৰু তাই নিজৰ এটা বহুত পজিটিভ হয়। আৰু তাইৰ যিটো আশা যে সোণৰ পদক অৰ্জন কৰাটো, তাইৰ যি সপোন এই সপোনটো বাস্তৱত পৰিণত হওক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু মই ধনশিৰি কম্বেট স্পৰ্টছ একাডেমীৰ ফালৰ পৰা লভলিনাক শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ প্ৰতিগৰাকী খেলুৱৈ, ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈক মই শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকে নিজৰ বেষ্ট অফ বেষ্ট দিয়ক, দি পেলাই আমাৰ ভাৰতলৈ গৌৰৱ কৰি আনক আৰু ভগৱানেও তেওঁলোকৰ মনৰ আশাবিলাক পূৰণ কৰক। অসম কন্যা লভলিনা বৰগোহাঁই ইতিমধ্যে তেওঁ টকিঅ' অলিম্পিকৰ পিছত তেওঁ পেৰিছ অলিম্পিকলৈ তেওঁ যোগ্যতা অৰ্জন কৰিছে আৰু আজিৰ পৰা যি পেৰিছ অলিম্পিক আৰম্ভ হৈছে তেওঁ ইতিমধ্যে পেৰিছত গৈ উপস্থিত হৈছে। আৰু আমি সকলোৱে জানো যে যোৱা তেওঁ টকিঅ' অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসম তথা দেশৰ কাৰণে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে। আৰু লভলিনা বৰগোহাঁই তেওঁৰ এটা সপোন আছিল যে তেওঁ সোণৰ পদক অৰ্জন কৰি দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। গতিকে এইবাৰ এক সুবৰ্ণ সুযোগ যে এই পেৰিছ অলিম্পিকত তেওঁ খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি যাতে তেওঁ পদক অৰ্জন কৰি দেশৰ কাৰণে তেওঁ পুনৰবাৰ তেওঁ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। গতিকে আমি বৰপথাৰবাসী হিচাপে বা ধনশিৰি মহকুমাবাসী হিচাপে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰাও এই খেলুৱৈগৰাকীলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যাতে তেওঁ পেৰিছ অলিম্পিকত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে তাৰ কাৰণে পুনৰবাৰ তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা তেওঁৰ সপোনটো যাতে এবাৰ পূৰণ হওক, তাকে আমাৰ ধনশিৰি কম্বেট স্পৰ্টছ একাডেমীৰ পৰা শুভেচ্ছা জনালোঁ। সৰুপথাৰ
গৌৰৱ আৰু আমাৰ অসমৰ গৌৰৱ লভলীনা বাজাজে বা সোণৰ পদক আনে ধনশিৰি তথা অসম ভাৰতবৰ্ষলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনে এয়াই আমাৰ পৰা আমি আশা কৰিলোঁ লভলীনা বালৈ শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰাও লভলীনালৈ যাচিলোঁ অলেখ শুভেচ্ছা নিউজ ডেস্ক সৰুপথাৰ প্লাছ